বৰ্তমান সকলোতকৈ শতকৰা 60গৰাকী পিতৃ মাতৃয়ে আশা কৰে ছোৱালীজনী পলাই যাওক। আৰু সেইকাৰণে তোলনি বিয়া পাতি অযথা পইচাগাল খৰচা কৰি, তোলনি বিয়াত কোটি টকা খৰচা কৰিলেও আপোনাৰ পইচাৰ পুণ্য নহয়, আপোনাৰ পইচা অযথা যায়, সেইটো কোনো কামত নাহে। কিন্তু এগৰাকী কন্যা নিজৰ চোতালত যেতিয়া পিতৃয়ে নিজ হাতে সম্প্ৰদান কৰিব লক্ষ্মী স্বৰূপা ভাৱনাৰে নাৰায়ণ স্বৰূপা বৰক, হৰগৌৰী বিবাহৰ পাৰ্বতীৰ মোৰ কন্যা পাৰ্বতী ভাৱনাৰে শিৱক স্বামীৰূপে যেতিয়া দান কৰিব, সেই দানে মহাদান হ'ব। 7 পুৰুষলৈ এটা কন্যা এগৰাকী দিয়া দান আপুনি ভোগ কৰিব পাৰিব। এতিয়া তোলনি বিয়াৰ কথা আকৌ কৈ আছো, তাৰ পৰা সমাজখনৰ কিমান ভয়ানক অনিষ্ট হৈছে যে আপুনি ইমান টকা পইচা খৰচা কৰিলে, দ্বিতীয়বাৰ যেতিয়া বিয়া পাতিবৰ কাৰণে পুৰুষাৰ্থ নাই বুলি ক'লে, তেতিয়া সেই কন্যাগৰাকী তাৰ পাছৰ পৰা মোবাইলত আৰম্ভ কৰিলে নিজৰ সংগী বিচৰা কাম। কিন্তু হ'ব লাগিছিলে কি, পাৰ্বতী মা মানে সতী আছিলে, সতী শিৱক স্বামী পাবৰ কাৰণে তপস্যা কৰিছিলে। কেতিয়াৰ পৰা? যেতিয়া ৰজ দৰ্শন হৈছে। ৰজ দৰ্শনৰ পাছতে মাতৃত্বৰ যেতিয়া পাৰ্মিশন পালে, তেতিয়া এগৰাকী কন্যাক আমি শিকাব লাগিছিলে। আমাৰ সমাজে, আমাৰ বয়সস্থ আই মাতৃসকলে, মাও আজিৰ পৰা তুমি মা হোৱাৰ উপযোগী হলা, কিন্তু মা কুকুৰ মেকুৰীৰ নিচিনা মা হ'ব নালাগিব। তুমি এগৰাকী যোগ্য মা হ'ব লাগিব, ভাল সন্তানৰ জননী হ'ব লাগিব, দৈবিক গুণযুক্ত সন্তান গৰ্ভত নমাই আনিব লাগিব। আৰু দৈবিক গুণযুক্ত ভাল সন্তান এটা পাবলৈ হ'লে তোমাৰ এজন চৰিত্ৰৱান স্বামী লাগিব, এজন ব্যক্তিত্ব থকা স্বামী লাগিব। কাৰণ যি পুৰুষৰ বীৰ্য শক্তি নাভিৰ তলত থাকে, যিসকল পুৰুষৰ 12 বছৰ বয়সত পুৰুষৰ বীৰ্য শক্তি আবিৰ্ভাৱ হয়, তাকে যৌৱন বুলি কয়। আৰু যিজন পুৰুষৰ চৰিত্ৰহীন, সেই চৰিত্ৰহীন যুৱকজনৰ বীৰ্য শক্তি নাভিৰ তলত থাকে। আৰু সেই নাভিৰ তলৰ যে বীৰ্য শক্তিৰ দ্বাৰা জীৱৰ সন্তান জন্ম হয়, প্ৰেতলোকৰ পৰা আহে। যি ব্ৰহ্মচৰ্য পালন কৰে, যি চৰিত্ৰৰ মাজেৰে বীৰ্য শক্তিক কপাললৈ নিয়ে, এই কপালৰ পৰা নামি অহা বীৰ্য শক্তিৰ দ্বাৰাহে দৈবিক সন্তান জন্ম পায়, ঈশ্বৰীয় সন্তান জন্ম পায়। এইবোৰে জাতি ৰাখিব, এইবোৰে ধৰ্ম ৰাখিব, এইবোৰে পিতৃ মাতৃক পুং নামৰ নৰকৰ পৰা উদ্ধাৰ কৰিব। সেইকাৰণে 12 বছৰ বয়সৰ পৰা এগৰাকী কন্যাই তপস্যা কৰিব লাগে ভাল স্বামী এজন পাবৰ কাৰণে। গাড়ী মটৰ ঢেৰ পায়, ধন টকা পইচাৰে মানুহ জীয়াই নাথাকে। এতিয়া আপোনালোকে দেখিছেই, যিবাৰ ধন টকা পইচা উচ্চ শিক্ষিত, সেই প্ৰায় ঘৰবোৰ সকলো নহয়, আধ্যাত্ম শূন্য ঘৰবোৰ নৰকৰ নিচিনা হৈছে। স্বামীৰ মনৰ কথা ভাৰ্যাই বুজি নাপায়, ভাৰ্যাৰ মনৰ কথা স্বামী বুজি নাপায়। আৰু ভাগৱতে লিখিছে, অৰ্থাৎ কাৰ পৰা কেইটা ল'ৰা ছোৱালী হ'ব কোনো থান ঠিক নোহোৱা হ'ব। এজন চৰিত্ৰৱান স্বামীহে আপোনাৰ মৰ্যাদা দিব। এগৰাকী নাৰী জগত জননী, এগৰাকী নাৰী লক্ষ্মী স্বৰূপিনী, এগৰাকী নাৰী জ্ঞানৰ আধিষ্ঠাত্ৰী সৰস্বতী, সাধনাৰ দেৱী পত্নীগৰাকী, সেইবোৰ দেখিব জানো এজন চৰিত্ৰহীন যুৱকে? মাত্ৰ শৰীৰ দেখিব, মাত্ৰ শৰীৰৰ উপভোগ কৰিব। ভিতৰত থকা যিটো নাৰী শক্তি, যিটো সৃষ্টি শক্তি, যিটো প্ৰেম শক্তি, যিটো পালনী শক্তি, যিটো জগত জননী শক্তি, কাহানি বা দেখা পাব জানো? মৰ্যাদা দিব জানো? গতিকে সেইকাৰণে এজন ভাল স্বামী পাবৰ কাৰণে যে 12 বছৰ ৰজ দৰ্শনৰ পাছত তপস্যা কৰিব দিছে আমাক ভাৰতীয় আৰ্য সভ্যতাই। সতীয়ে শিৱক স্বামী পোৱাৰ কাৰণে গণেশৰ নিচিনা, কাৰ্তিকৰ নিচিনা বীৰ্যৱান সন্তান দিছে, গণেশৰ নিচিনা প্ৰজ্ঞাৱান সন্তান। আগত গণেশৰ পূজা কৰে। এনেকুৱা সন্তান পাবলৈহে বিয়া পাতিব লাগে, এনেকুৱা সন্তান জন্ম দিবলৈ স্বামী ভাৰ্যাই সংসাৰ কৰিবলৈ, পুত্ৰাৰ্থে ক্ৰিয়তে ভাৰ্যা, এটা ভাল সন্তান পাবৰ কাৰণে ভাৰ্যা আৰু স্বামী লগ লাগিবলৈ, এইবোৰ এতিয়া
এইবোৰ চব বাদ কৰিছে। এতিয়া কি বাদ পৰিছে? এতিয়া কিবোৰ সন্তান জন্ম পাইছে? এতিয়া যিবোৰ সন্তান জন্ম পাইছে আপোনালোকে চকুৰে দেখি আছে, জীৱনক নামানে, জীৱনৰ কোনো ভৰসা নাই, জীৱনক শ্ৰদ্ধা নকৰে। চব কোটি এক্সিডেণ্ট হৈ মৰিছে, ক'ৰবাত ড্ৰাগছ খাই মৰিছে, ক'ৰবাত অহংকাৰত মৰিছে। আৰু অভিশাপটো প্ৰতিদিন আজি যুৱ প্ৰজন্মই লৈছে। মাকক শ্ৰদ্ধা নকৰে, বাপেকক শ্ৰদ্ধা নকৰে। এইবিলাক সন্তান জন্ম যিমান দিব কি হ'ব? সংসাৰখন নৰকময় হ'ব। আজি 60জন পিতৃ মাতৃ চকু পানী টুকাৰ মূল কাৰণ কি? পুতেক আৰু জীয়েক। এইকাৰণে আমাক আই মাতৃসকলক এই কথাখিনি কৈছে, আমি সমাজখন ওপৰে ওপৰে অকল খোৱা লোৱাত ব্যস্ত নহ'ব। অৰ্থাৎ তোলনি বিয়া নহয়, এইটো হ'ল নোৱা মানে গা ধোৱা, তোলনি মানে তুলি লোৱা। তাইক প্ৰথম হোৱাৰ কাৰণে শিকাব লাগিব, মা এই তোমাৰ এইটো 4 দিনত তুমি শুচি হ'লা, 7 দিনৰ দিনা পবিত্ৰ হ'লা, নামঘৰ মন্দিৰ যাব পাৰিবা। আৰু শুনা, আজিৰ পৰা তুমি মা হোৱাৰ যোগ্য হ'লা, কিন্তু তুমি ভাল মা হ'ব লাগিব। তুমি আজিৰ পৰা সংকল্প ল'ব লাগিব, মই এজনী ভাল মা হ'ম। আৰু ভাল মা হ'লে ভাল স্বামী লাগিব। অকলে অকলে মা হ'ব নোৱাৰে, এজন স্বামী লাগিব। এজন চৰিত্ৰবান স্বামীয়েহে তোমাৰ গৰ্ভত এটা ভাল সন্তান দিব পাৰিব। এজন চৰিত্ৰহীন স্বামী, যি মোবাইলত বাপেক মাকৰ পাৰ্মিশ্যন নোলোৱাকৈ যি পিতৃয়ে পোহপাল দি শিক্ষা দি ডাঙৰ দীঘল কৰে, সেই পিতৃক মনে মনে ঠগি, কোনো চাকৰি বাকৰি নোহোৱা, কোনো উপযুক্ত নোহোৱা এজনে ক'ৰবাত মোবাইলত ছোৱালী এজনী লৈ যাব, এজন ভাল স্বামী কেতিয়াও হ'ব নোৱাৰে। আৰু সেইবোৰ স্বামীয়ে আপোনাৰ গৰ্ভত কেতিয়াও ভাল সন্তান দিব নোৱাৰে। আৰু আপোনাৰ বাহিৰৰ দেহটো দেখি, বাহিৰৰ ৰূপটো দেখি যিজনে ভাল পাইছে, এদিন আকৌ বেলেগ ৰূপ দেখা পালে সি বদলি যাব। এই কথাটোকে আমাক বুজাইছে যে এগৰাকী নাৰী তপস্যা। এইটো কাহিনী কৰিছে সীতা মাতাই, যে নাৰীয়ে যেতিয়া মৰ্যাদাৰ ৰেখা অতিক্ৰম কৰিব, স্বয়ং ভগৱানেও ৰাখিব নোৱাৰে। আৰু নাৰী মৰ্যাদাৰ ভিতৰত থাকিলে স্বয়ং ভগৱানেও মাৰিব নোৱাৰে। এই কথাটো বুজাইছে। গতিকে আজি কন্যাসকলক সেইটোৱে শিকাব লাগে। মাও এটা ভাল সন্তান, তই এদিন কাৰোবাৰ বোৱাৰী হ'ব লাগিব, তই এদিন কাৰোবাৰ পত্নী হ'ব লাগিব, কাৰোবাৰ এজনী মা হ'ব লাগিব, তই এটা ভাল সন্তান জন্ম দিব লাগিব, তই দুটা কুল ৰাখিব লাগিব, পিতৃকুল স্বামীকুল সমানে ৰক্ষা কৰিব লাগিব, তোৰ সেইটো দায়িত্ব। সেইবোৰ বুজাইছে নাই? অকল তোলনি বিয়া খাবলৈ গ'লে পেজেণ্ট লৈ গ'ল, ফূৰ্তি কৰি গুচি আহিলে, তাই জ্ঞানখিনি দিলে নাই? বাপেক মাকে তাইৰ নামত 4 লাখ টকা জমা কৰিলে নাই বেংকত? যে মা আজি এই 3 লাখ টকা তোৰ নামত বেংকত জমা কৰিলো, তোক মই ধুমধামেৰে বিয়া দিম, তই নিজক যোগ্য কৰি ল, তই নিজক চৰিত্ৰমতী কৰি ল, তই এজন ভাল স্বামী পাব লাগিব আৰু এখন ভাল গৃহস্থী বনাব লাগিব, আৰু সেইখন ঘৰত দৈবিক সন্তান নমাই আনিব লাগিব, তোৰ দায়িত্ব এটা। এইবোৰ বুজালে নাই? এতিয়া পলাই যোৱাৰ পাছত কান্দিব। এতিয়া ঘৰবোৰ কিমান দুখময় হৈছে, ঘৰবোৰ কি হৈছে? এতিয়া মানুহৰ ঘৰ হৈছে জানো? ল'ৰাই ক'ত গৈছে মাকক কৈ নাযায়, ছোৱালী ক'লৈ গৈছে, ক'ত গৈছে, ক'ত ঘূৰিছে, মাকে মন বুজি নাপায়। ৰাতি 12টা 1টা বজালে মোবাইল টিপিছে, কোনো গম নাপায়। কোনোবাই দেখুৱাই দিব লাগিলেও খং কৰিব। এইখন সমাজ। ইয়াৰ কাৰণে জগৰীয়া কোন? এতিয়া সুধিছে, ইয়াৰ কাৰণে জগৰীয়া কোন? আপুনি আনক দোষ দিছে, আপুনি ভগৱানক দোষ দিছে, আপুনি ভাগ্যক দোষ দিছে। আচলতে জগৰীয়া কোন? এই কথাটোৱে আমাক বুজাইছে। আজি আপোনাসবে আমাৰ বয়োজ্যেষ্ঠ আই মাতৃসকলে, এগৰাকী কন্যাকাল হ'ল, এগৰাকী ৰজদৰ্শন হোৱা, আপোনাসবে যাব 7 দিনৰ দিনা গৈ তাইক নিয়ম শিকাব। নিয়ম, আজিকালি নিয়মটো নিশিকেই, একো নিয়ম নাই। একো কেনেকৈ নিয়ম নাহব? বোলে কলিযুগ, কেনেকৈ কলিযুগ হ'ব? সূৰ্য পশ্চিম ফালে উদয় হৈছে জানো? সন্তান উল্টাকে জন্ম হৈছে জানো? কলি মানুহবোৰ কলি হৈছে, যি নীতি নিয়ম সদাচাৰ নামানে সেইবোৰ মানুহ কলি হৈছে।
যিয়ে নিজৰ ঘৰখন নষ্ট কৰিছে, নিজৰ ঘৰখনত নীতি নিয়ম সদাচাৰ নামানে, পাকঘৰৰ নিয়ম নাই, শোৱা ঘৰৰ নিয়ম নাই, পৰিয়ালৰ একেলগে অন্ন খোৱাৰ নিয়ম নাই, আৰু খাদ্যৰ সংস্কৃতি, এইবোৰেহে কলি বুলি যুগ এটা নাই। মানুহৰ মনস্তাত্ত্বিক অৱস্থাবোৰ যেতিয়া বেয়া হৈ যাব, মানুহে নিজে নিজৰ শত্ৰু হৈ থিয় দিব, নিজে নিজৰ ঘৰখন যেতিয়া নষ্ট কৰিব, তেতিয়াই প্ৰতিজন মানুহ কলি হৈ যাব। এইকাৰণে আমাক এই কথাখিনি শিকাইছে, অন্ততঃ আজিৰ পৰা আপোনাসৱৰ কন্যাসকলক চাকৰি পায় নাপায় নাজানো, তেওঁলোকে কিমান ধনী দুখীয়া ল'ৰা পায় নাজানো, কিন্তু জীৱনৰ জ্ঞানখিনি শিকাব যে বা তই এদিন কাৰোবাৰ বোৱাৰী হ'ব লাগিব, এইটো সত্য। যে মা তই এদিন এজনী মা হ'ব লাগিব, এইটো সত্য। গৃহস্থী ধৰ্ম শিকাব লাগিব, গৃহস্থীৰ নীতি নিয়মতা শিকাব লাগিব। গতিকে এগৰাকী কন্যা সন্তান জন্ম দি আপুনি দায়িত্ব ল'ব লাগিব, তাইক এজনী ভাল বোৱাৰী কৰিব লাগিব, তাইক এজনী ভাল মা কৰিব লাগিব, তাই এখন ঘৰ বনাব লাগিব, তাই এটা পৰিয়ালৰ দায়িত্ব ল'ব লাগিব। এইবোৰ শিক্ষা কোনে শিক্ষা দিব? এইবোৰ কোনে শিকাব বাৰু? এইবোৰ আপুনি শিকাব লাগিব। সেইকাৰণে কৈছে 10জন শিক্ষকতকৈও এগৰাকী মা উত্তম শিক্ষক। স্বামী বিবেকানন্দই কৈছে, তোমালোকে মোক এজনী ভাল মা দিয়া, মই তোমালোকক এটা ভাল জাতি দিম। এজনী ভাল মা দিয়া, মই তোমালোকক এটা জাতি দিম, যিটো জাতি পৃথিৱীত মূৰ দাঙি জীয়াই থাকিব পাৰিব শৌৰ্য বীৰ্যৰ মাজেৰে। এইবোৰ এটা সন্তান জন্ম দিলে উচিত জ্ঞান নিশিকালে, জীৱনৰ জ্ঞান নিদিলে, তাইক এজনী ভাল বোৱাৰী কৰি গঢ়ি নুতুলিলে, বিউটি পাৰ্লাৰত গৈ কইনা বনাই পেলাই পঠিয়াই দিলে, ৰং যাবলৈ কেইদিন লাগিব? জীৱনৰ সৌন্দৰ্যত মানুহ জীয়াই থাকে, দেহৰ সৌন্দৰ্যত নহয়। অৰ্থাৎ এই জীৱনৰ গুণত মানুহ সুখী হয়, দেহৰ ৰূপত সুখী নহয়। সেইকাৰণে আমাক এই কথা কৈছে, আপোনাৰ কন্যাগৰাকীক এগৰাকী মাকে তাইক যদি উপযুক্ত এগৰাকী ঘৰৰ লক্ষ্মী বনাই, লক্ষ্মী বোৱাৰী বনাই, ঘৰৰ এগৰাকী মাতৃত্বৰ অৰ্থাৎ স্বামী সেৱা শিকাব লাগিব। আপুনি নিজে কৰি শিকাব লাগিব। মাও, আমি নাৰী, মাকে জীয়েকক ক'ব লাগিব যে আমি হলো নাৰী, আমি এখন ঘৰ ধৰিব লাগিব, স্বামী সেৱা কৰিব লাগিব, আমি সন্তানৰ লালন পালন কৰিব লাগিব, অতিথি সেৱা কৰিব লাগিব, গৃহস্থী ধৰ্ম কৰিব লাগিব। তেতিয়াহে আমাৰ ঘৰখন সৰগীয় সুখেৰে ভৰি পৰিব, তেতিয়া আমি ঘৰৰ মাজত বৈকুণ্ঠৰ আনন্দ পাম, আৰু তেতিয়াহে আমাৰ ঘৰ হ'ব। কেইটামান ৰুম থাকিলে ঘৰ নহয়, যে আমাৰ ঘৰখন তেতিয়াহে হ'ব, সুখ হ'ব, শান্তি হ'ব, আনন্দ হ'ব। এইবোৰ ছোৱালীজনীক শিকাব লাগিব, ঘৰৰ পৰিৱেশ বনাব লাগিব। আৰু এই কথাটোৱে ভাৰতীয় আৰ্য সভ্যতাৰ, মাক ভালে জীয়েক ভাল। আপুনি ছোৱালী চাবলৈ যাওক, মাকক চাওক, ছোৱালী নাচাব। অৰ্থাৎ মাকে যদি স্বামী সেৱা কৰিছে, মাকে যদি অতিথি সেৱা কৰিছে, মাকে যদি ঘৰখন সুন্দৰকৈ ৰক্ষা কৰিছে, আৰু সেই কন্যাগৰাকীও শিকিছে। অৰ্থাৎ এই কথাবোৰ আমাক কৈছে। আজি আমি এইবোৰ কথা এৰি অহা কাৰণে আপোনালোকে দেখিছে, এতিয়া টাউনৰ ভাড়াঘৰবোৰত চাব, কৰ ছোৱালী কেনেকৈ আহিছে, আগ নাই পাছ নাই, কোনো সমাজৰ স্বীকৃতি নাই, বিবাহৰ আদৰ্শ নাই, আৰু কাৰ লগত কোন থাকিছে, কাৰ পৰা কাৰ ল'ৰা হৈছে, সেইবোৰ ল'ৰা ছোৱালী কি হ'ব? ভগৱত গীতাত কৈছে এইবোৰ ল'ৰা ছোৱালী কি হ'ব এদিন? কোনো বিবাহৰ মাজত, বিবাহ নোহোৱাকৈ সন্তান জন্ম পালে, কোনো স্বীকৃতি নাই, কোনো নীতি নিয়ম নিশিকিলে, স্থান কাল পাত্ৰ নিশিকিলে, কুকুৰ মেকুৰীৰ নিচিনা ল'ৰা ছোৱালী জন্ম দিলে, সেইবিলাক ল'ৰা ছোৱালী এদিন নাগৰিক হ'ব। সেইবিলাক ল'ৰা ছোৱালী আমাৰ সমাজখন এদিন কি কৰিব? এই কথাটোকে আমাক আজি কৈছে। আপোনালোকে কথাখিনি শুনি দোধোৰ মোধোৰত পৰিছে, এফালে ভুল এফালে শুদ্ধ, এফালে ভুল এফালে এৰিব নোৱাৰোঁ। আমাৰ জীৱনবোৰে তেনেকুৱা। সেইকাৰণে দুৰ্যোধন পতন হৈ গ'ল, এৰিব নোৱাৰিলে, বুজালে এৰিব নোৱাৰিলে।
কৰ্ণক বুজালে এৰিব নোৱাৰিলে আমি মানুহবোৰ বন্দী হৈ যাওঁ কেলে পৰম্পৰাবোৰ বহুত কুপৰম্পৰা যিবোৰ আমাৰ পৰম্পৰাই শুভ নকৰে অশুভ কৰে সেইবোৰ আমি মানি চলো এবাৰ মোজাদাৰৰ ঘৰত সকাম খাবলৈ গ'ল মানুহ দেখিলে মোজাদাৰৰ মেকুৰী এটা আছিলে মেকুৰীটোৱে বন্দা মেকুৰী বৰ আমনি কৰি আছিলে এইফালে দৌৰ মাৰে সেইফালে দৌৰ মাৰে লাষ্টত গৈ ধৰি ৰছী এডাল লগাই মেকুৰীটো বান্ধি থৈ দিলে সকাম খাবলৈ যোৱা মানুহবিলাকে দেখিলে মোজাদাৰৰ বাপেকৰ শ্ৰাদ্ধ মেকুৰী এটা বান্ধি থৈ দিছে আমি কথাটো নাজানো আকৌ বাপেকৰ শ্ৰাদ্ধত যে মেকুৰী এটা বান্ধিব লাগে ঐ তহঁতে বান্ধ জানো নাই 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 আমিতো নাবান্ধো এইটো আমাৰ আচলতে আমাৰ ভুল হৈ আছে বাপেকৰ শ্ৰাদ্ধত মেকুৰী এটা বান্ধিব লাগে তেতিয়াহে ফল পায় নহ'লে মোজাদাৰী কেলে বান্ধিব এওঁটো জনা শুনা মানুহ আৰু তাৰ পাছতে সেইদিনাৰ পৰা সেইখন গাঁৱত বাপেকৰ শ্ৰাদ্ধ হ'লে খেদি খেদি ক'ৰবাৰ পৰা হ'লে মেকুৰী এটা আনি বান্ধে তাৰ পাছত শ্ৰাদ্ধ কৰে সেইকাৰণে কিছু পৰম্পৰা মনত ৰাখিব যি পৰম্পৰাই আমাৰ সুখ নিদি দুখ দিয়ে যি পৰম্পৰাই আমাক আচল ধৰ্মৰ পৰা অধৰ্মলৈ লৈ যায় এই পৰম্পৰাটোক য'ত বিজ্ঞান আৰু দৰ্শন নাই এই পৰম্পৰাটো কেতিয়াও নিজৰ কৰি নল'ব তাৰ পৰা লাভ নহয় লোকচান আছে সেইকাৰণে আজিৰ পৰা পাৰিলে বিয়া কেনেকৈ পাতিব বন্ধটো কৰিব নোৱাৰে পাৰিলে পাৰিব মোৰ 3 গৰাকী কন্যা আছে আৰু মই 3খন সম্পূৰ্ণৰূপে বিয়া দিছোঁ 3জন জোৱাই পুত্ৰসম জোৱাই পাইছোঁ গতিকে আপোনালোকক এই তুলনি বিয়া মই তেনেকৈ পাতা নাই আৰু মোক সমাজে প্ৰশংসা কৰিছে মনত ৰাখিব অৰ্থাৎ তুলনি মানে কি নোৱা তুলনি আপুনি কেইগৰাকীমান বয়োজ্যেষ্ঠ গুণী জ্ঞানী আই মাতৃসকলে যাব ধুৱাই মিলে তাইক নিয়ম শিকাব নাৰী জীৱনৰ নিয়ম শিকাব এগৰাকী নাৰী কেনেকৈ গৃহস্থী হয় কেনেকৈ মা হয় কেনেকৈ সন্তান জন্ম দিব লাগে কেনেকৈ ভৱিষ্যত আদৰ্শ এগৰাকী মাতৃ হ'ব সেইবোৰ শিকাব লাগে গতিকে এই কথাখিনি আপোনালোকে খালি আজি জানিলেতো শিকাব পৰৰ উপকাৰ কৰক আমাৰ সমাজত সকলোতকৈ ডাঙৰ ধৰ্ম হ'ল পৰৰ উপকাৰ কৰক আনৰ ভাল উপদেশ দিয়ক বেয়া উপদেশ নিদিব আমাৰ আনৰ অহিত চিন্তা নকৰিব আনৰ হিত চিন্তা কৰক তেতিয়া আমাৰ ডাঙৰ আৰু বেলেগ পুণ্য নালাগে ক'ৰবাত নামঘৰ বনোৱাতকৈ এজন মানুহৰ হৃদয় যদি বনাই দিব পাৰে ক'ৰবাত ডাঙৰ যজ্ঞ এটা পাতাতকৈ কাৰোবাৰ হৃদয়ত যদি ভক্তিৰ বীজ অকণমান দিব পাৰে তাতকৈ ডাঙৰ ধৰ্ম আৰু পুণ্য কেতিয়াও নাই গতিকে এই কথাখিনিয়ে আপোনালোকক আজিৰ পৰা তুলনীত বিয়াৰ অৰ্থাৎ কাহিনীটো ক'লোঁ আৰু যদি ভুল হৈছে আপোনালোকে মোক ধৰক এতিয়া নামঘৰত নহয় লাগিলে ৰাস্তাত নি ধৰিব ঘৰত নি মাতি নি ধৰিব তাৰ কাৰণে শাস্তি দিয়ক যদি ভুল হৈছে আৰু যদি সত্য হৈছে তেতিয়াহ'লে আপোনালোকে এইটো ব্যৱস্থা কৰিব লাগিব এইটোৱে ডাঙৰ কথা শ্ৰীমন্ত শংকৰ আহিছিল নতুন যুগৰ আৰ্হি লৈ মানি নল'লে কিমান অনিষ্ট কৰিলে কিমান দৌৰালে লাষ্টত গৈ কোচবিহাৰ পৰ্যন্ত অসমৰ পৰা বাহিৰ কৰি খেদি দিলে কিন্তু গুৰুজন আজৰি না সেই দৌৰা দৌৰিৰ মাজতো অন্তত এই নামঘৰ ৰাখিলে এই গুৰুজনাৰ ধৰ্মটো আমাক দি থৈ গ'ল আজি যদি নামঘৰ নহ'লহেঁতেন আজি সমন্বয় সম্প্ৰীতি একো নাথাকিলেহেঁতেন আৰু আজি আমাৰ এই যে চেলেংখন লৈ এগৰাকী ভক্তিৰ প্ৰতিমূৰ্তি ৰূপে আপোনালোকে আমাৰ সন্মুখত যে বহিছিলে এই সুযোগটোৱে নহ'লহেঁতেন গতিকে মনত ৰাখিব পৰম্পৰা গুচাবৰ কাৰণে কুপৰম্পৰা আঁতৰোৱাটো বৰ টান এখন সমাজৰ কুপৰম্পৰা এখন সমাজৰ যে পৰম্পৰা যিবিলাক নেকি অৰ্থত বিজ্ঞান আৰু দৰ্শন নাই সেইবিলাক গুচাবৰ কাৰণে নৱজাগৰণ আনিবৰ কাৰণে ই বৰ টান তথাপিও আপোনালোকে নিজৰ অন্তত কন্যাগৰাকীৰ ভালৰ কাৰণে যত্ন কৰিব আপুনি কন্যাগৰাকীক অন্তত জ্ঞানখিনি দিব আপুনি আজি অন্তত এইখন জ্ঞান আপোনালোকে নেহেৰুৱাব কেলে এইখন জ্ঞান আপোনালোকক দিবলৈ অন্তত 50-60 হাজাৰ টকা কিতাপ পঢ়ি অধ্যয়ন কৰি চিন্তন কৰি গৱেষণা কৰি এই কথাখিনি আপোনালোকক কৈছোঁ যে এই কথাখিনিৰ কিমান সত্যতা লাগিব ভাৰতীয় আৰ্য সভ্যতাৰ ঋষিমুনিসকলৰ প্ৰদত্ত জ্ঞান হ'ব লাগিব নহ'লে মোক এইখিনি কথা ক'লে সমাজে সোধাই নেৰিব গতিকে এইখিনি কথা
আপোনাক সবে মাত্ৰ ধৰি ৰাখিবলৈ যত্ন কৰিব। আৰু আহা 100 বছৰ পাছত সমাজ এনেকুৱা ভয়ানক হৈ আহিছে। শ্ৰীমদ ভাগৱতত লিখিছে যে কলিৰ প্ৰায় যিমানে ভিতৰলৈ সোমাই যাব, কলি মানে অজ্ঞান, মানুহৰ যেতিয়া জ্ঞানবোৰ নষ্ট হ'ব, অজ্ঞানবোৰ বাঢ়ি গৈ থাকিব, এইটোৱে হ'ল কলি। কলি এটা বস্তু নহয়, আমাৰ ভিতৰত জ্ঞান নষ্ট হৈ অজ্ঞান যিমান প্ৰকট হ'ব, এইটোৱে কলি। মই নিজে কলি হৈ যাম। শনি মানে কি? মই শনি। গধূলি ঘৰত প্ৰাৰ্থনা কৰিব লাগে, মই গধূলি ঘৰত কাজিয়া কৰোঁ, বেলেগ শনি কি প্ৰয়োজন? মানুহজনে শনি হৈ পৰে। আপুনি এজন পুৰুষাৰ্থ কৰিবলৈ ঘৰখন সুন্দৰকৈ সজাব লাগে, কাম কৰিব লাগে, আৰু দিন ৰাতি মেহনত কৰিব লাগে, পইচা পাতি আপুনি আৰু কামো নকৰে, মেহনতো নকৰে, ক'ব ভাগ্য বেয়া, ভাগ্য বেয়া, ভাগ্য বেয়া। ক'ৰ পৰা হ'ব? এইকাৰণে আমাক বুজাইছে। আপোনাক সবে এই কথাখিনি নিশ্চয় পালন কৰিব বুলি মই আশা ৰাখিছোঁ। কাৰণ আমি কথা বহুত শুনো, কিন্তু পালন নকৰোঁ। আৰু আমাৰ সমাজৰ এটা পৰম্পৰা হৈছে, ল'ৰা ছোৱালীও মাক দেউতাকৰ আজ্ঞা পালন নকৰে। এইটো বহুত ভয়ানক কথা। মাৰোৱাৰী সমাজখনত, আমি মাৰোৱাৰী সমাজ, বেংগলী সমাজ চবতে গৈছোঁ। তেওঁলোকে মাত্ৰ ল'ৰা ছোৱালীক বুজায়, দেখো ভাই ये स्वामी जी है ना, भगवान का प्रतिनिधि है, वो स्वामी जी का बात भगवान का बात है, स्वामी जी जो उपदेश दिया है ना, ये भगवान का उपदेश है, अगर नहीं पालन करेगा तो जीवन नष्ट हो जाएगा, पाप हो जाएगा। तेने बुझाय लड़ा छोली, देखो ये स्वामी जी भगवान का प्रतिनिधि है, তেওঁলোকে स्वामी जी বুলি কয়। আমাৰ অসমীয়া সমাজত আমি এটা নামঘৰলৈ যাওঁ, এখন গাঁৱৰ নামঘৰলৈ এগৰাকী আহি খবৰ নলয়, এই ল'ৰাকেইটা যে তাত আছে কিবা খাইছে নাই, বোলে ওচৰতে ঘৰ আছে, বোলে এই চাহ অকণমান লৈ যাওঁচোন, ল'ৰাকেইটাই বা চাহ এটা বনাইছে নাই। আপোনাৰ খবৰ ইয়াত কিমান ভাগৱত হৈছে? অন্ততঃ ৰাতিপুৱা ওচৰৰ কোনোবা এঘৰে চাহ অকণমান আনি ল'ৰাকেইটাক খুৱাব লাগিছিল। কিনো অসুবিধা আছে? অৰ্থাৎ এইটো ভক্তি, এইটোৱে ভক্তি যে সকামৰ দিনা খুৱাই, বেলেগ দিনা আহিলে নোখুৱাই। এইটো প্ৰেম। অৰ্থাৎ আপোনাৰ মাতৃত্বৰ ভাৱ জাগিব লাগিব যে ল'ৰাকেইটা আহিছে, এইকেইটা ল'ৰা এহঁতে কৰিছে, মৰম লগা নাই জানো? আমাৰ প্ৰায় মৰমটো কমি গৈছেগে। আমি ইহঁতক চাইছোঁ, ভাল বজাইছে, বহুত ধুনীয়া লাগিছে, ভাল পাইছোঁ, কিন্তু আমি ইহঁতৰ বুকুৰ মাজত, আপোনাৰ বুকুৰ মাজত ৰস দুটা উলিয়াব লাগিব যে আপোনাৰ ল'ৰা দৃষ্টি যেতিয়া দেখিব, মোৰ ল'ৰাটো এইটো মোৰ বয়স, ল'ৰাৰ বয়সৰ ল'ৰা, এই যে এতিয়া এই যে ভাগৱতত গীতাত নেগেৰা বজাবলৈ আহিছে, কেনেকুৱা মৰম লাগিব এবাৰ ভাবকচোন। কিন্তু সেই ভাবিবৰ কাৰণে এটা মন লাগিব, ভাবিবৰ কাৰণে এটা আধ্যাত্মিকতা লাগিব, এইটোৱে কয় ভক্তি। আনৰ ল'ৰাক নিজৰ ল'ৰা ভাৱনা, নামঘৰত আহিৰ পাছত ঈশ্বৰ আসনত ঈশ্বৰ দৰ্শন, এইবোৰ ভাৱ, গতিকে এইবোৰ যেতিয়া আমাৰ হেৰাই যাব, দেখিব আমাৰ ভাৱটোৱে হেৰাই যাব। মামাৰ ল'ৰাটো আহিলেও মৰমটো নাহিব, মানে ভতিজা ল'ৰাটো আহিলেও মৰম নাহিব, গাঁৱৰ ল'ৰা আচলতে কমি 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 গুচি যাব। গতিকে এই কথাটোকে আমাক বুজাইছে যে আপোনাৰ ছোৱালীজনীৰ জীৱন সুৰক্ষিত হ'ব কেতিয়া, আপোনাৰ ছোৱালীৰ ভৱিষ্যত নিৰ্মাণ হ'ব কেতিয়া, তাইক অন্ততঃ 12 বছৰ বয়সৰ পৰাই ওচৰৰ বুকুৰ মাজত শুৱাই লৈ তাইক এই জীৱনৰ জ্ঞানটো দিব। মাও, আমাৰ নাৰী জাতিটোৱে তেনেকুৱা, আমি এদিন কাৰোবাৰ বোৱাৰী হ'ব লাগিব, আমি কাৰোবাৰ এজনী মা হ'ব লাগিব, আমি ভৱিষ্যতটো এনেকুৱা কৰিব লাগিব, এইখিনি পালন কৰিব লাগিব, এইখিনি সেৱা কৰিব লাগিব। আজি এই কথাখিনি ক'ব, আমি মুখে মুখে উত্তৰ দিব নালাগিব। আজিতো জ্ঞানটো পালে, কেলে মতা মানুহ হ'ল অহংকাৰ অভিমানত জন্ম হৈছে, এইটো মতা মানুহৰ দৰকাৰী বস্তু, নহ'লে সংসাৰ নহ'ব। আৰু আমাক প্ৰেম, কৰোণা, দয়া, ক্ষমা, ধৈৰ্য, সহনশীলতা এইটো আমাক দিছে। আমি এইবাৰ শুনিছোঁ, আমাৰ নামঘৰত শাস্ত্ৰ ব্যাখ্যা হৈছিলে, আমাৰ নামঘৰত এইবাৰ কোনোবাই আমাক, এই সন্তসকলে আমাক মাতি আনি পেলাই এইবোৰ শিকাইছে, আমাক এইবোৰ শিকাইছে যে সেইবোৰ আমি তোক শিকাইছোঁ। আপুনি তেতিয়া তাইক ক'ব, তেতিয়াহে আমাৰ পৰম্পৰাটো হ'ব। যদি ইয়াত শুনিছে, ফূৰ্তি কৰিছে, পাহৰি গ'ল, ঘৰত নকলে, তেতিয়া কি হ'ব? তেতিয়া জাতি গঠন নহ'ব, সমাজৰ পৰম্পৰা নহ'ব, আৰু আপোনাৰ ছোৱালীজনী এদিন বিপদত পৰিব। আজিতো সেইটোৱে বিপদত পৰিছে। গতিকে এই কথাখিনিয়ে আমাক কৈছে যে আমি সদায়
আমি সদায় জীৱনত আনৰ কথাটো নাভাবিব। বহুতে আজিকালি মানুহে আনৰ কথা কয় যে মানুহবোৰ ভাল নহয়, মানুহবোৰ এনেকুৱা, মানুহবোৰ বেয়া হ'ল, মানুহবোৰ অমুক হ'ল। নাপায়, কেতিয়াও বেলেগৰ কথা নক'ব। মই কেনেকুৱা এই কথাটো চিন্তা কৰিব লাগিব, মোৰ ভিতৰটো কেনেকুৱা এই কথাটো ভাবিব লাগিব। আৰু এইবোৰ ব্যাখ্যা শুনিলে নিজকে জুখি চাব লাগিব, মই তেনেকুৱা হয় নে নহয়, মই তেনেকুৱাখিনি কমি আছোঁ নেকি। যদি কমি আছোঁ, আজিৰ পৰা মই এই কামটো কৰিব লাগিব। ঠিক আছে, এতিয়া আকৌ এটা কাহিনীয়ে কওঁ, ধুনীয়া নহয়নে বাৰু? এজন ৰজাৰ এজন মন্ত্ৰী আছিলে। এতিয়া মন্ত্ৰীজনক ৰজাজনে ক'লে, বোলে মন্ত্ৰী, এটা বৰ ডাঙৰ ঘটনা হ'ল নহয়। কি, মই মোৰ তৰোৱালৰ ধাৰ আছে নাই চাওঁতে মোৰ আঙুলি এটা কটা গ'ল। ৰজাৰ আঙুলি কটা গ'ল। তেতিয়া মন্ত্ৰীয়ে কি বুলি ক'লে, মহাৰাজ, ভগৱানে যি কৰিছে ভালেই কৰিছে। ৰজাৰ খং উঠিব নাই বাৰু? ৰজাৰ আঙুলি কটা গ'ল, হয় নহয়? আমাৰ গোসানী আইক কৈছো, ৰজাৰ আঙুলিটো কটা গ'ল। এতিয়া ৰজাই দেখুৱালে মন্ত্ৰীক। এতিয়া মন্ত্ৰীয়ে কৰিলে, মহাৰাজ, যি কৰিলে ভগৱানে ভালেই কৰিলে। আপোনাক আহি কোনোবাই ক'লে, বোলে মোৰ প্ৰভু কেঞ্চাৰ বেমাৰ আছে, যি কৰিলে ভগৱানে ভালেই কৰিলে, কেনেকুৱা লাগিব বাৰু? এই কথাটোৱে ভাল নালাগিব নহয়, খং উঠিব নহয়, উঠিব নাই? এইটোৱে কথা। আমাৰ এই গোসানী গাই সুধিছিলো, ক'ব নোৱাৰিলে। এতিয়া এই খং উঠি ৰজাই সেনাপতিক ক'লে, সেনাপতি, বোলে এই যে মন্ত্ৰী এইজন মোৰ শত্ৰু, এইজন মন্ত্ৰী নহয় কেতিয়াও। মোৰ আঙুলি কটা গ'ল, মই অংগশোধ হৈ গ'ল, আৰু অংগশোধ হোৱাৰ পাছতে মোক কৈছে ভগৱানে যি কৰিলে ভাল কৰিলে, এওঁক জেলত ভৰাই দিয়া, অন্ধকাৰ পোতাশালত ভৰাই দিয়া। মন্ত্ৰীক ভৰাই দিলে, ৰজাৰ আজ্ঞাহে ভৰাই দিলে। তাৰ পাছতে ৰজা কেইদিনমান পাছত চিকাৰলৈ গ'ল। চিকাৰৰ খেদি দেখিলে ই 3-4জন ডকাইতে পালে। এই ডকাইত কি যেনে আকৌ কালিমাৰ আগত বলি দিবৰ কাৰণে মানুহ এটা বিচাৰি ফুৰিছিলে। ডকাইতে পালে আৰু ডকাইতে ধৰি ল'লে। ধৰিলে ৰজাক লৈ গ'ল। লৈ গৈ কালিমাৰ ওচৰত বলি দিবৰ কাৰণে গা পা ধুৱাই ডাঙৰ সেন্দুৰৰ ফট এটা দি লৈ আনিছে। আৰু লৈ আনি বলি দিবলৈ ওলাইছে। তেতিয়া এইজনে কৈছে, বোলে এক পৰীক্ষা কৰা আকৌ, এইটো বলিৰ উপযোগী হয় নহয়, ঠিকে আছে নাই, ক'ৰবাত কিবা খুট চুট আছে নেকি চাই লোৱা। দেখিলে আঙুলি এটা কটা। বোলে আঙুলি এটা কটা, এই নহ'ব, এইটো ক'ত হ'ব? আঙুলি কটা অংগশোধ হ'লে বলি নল'ব নহয়। এৰি দিলে। এৰি দিয়াৰ পাছত ৰজাই বাটে বাটে ভাবিছে, মন্ত্ৰীয়েতো ঠিকে কৈছিলে, আজি মোৰ আঙুলিটো কটা নগ'লেতো ডিঙিটো কটা গ'লহেঁতেন নাই? ডকাইতৰ হাতত পৰিলো, আজিতো মোক বলি দিলেহেঁতেন। আঙুলিটো কটা যোৱাৰ কাৰণে যি কৰে ভগৱানে ভালেই কৰিলে। আৰু গৈয়ে চিধাই সেনাপতি কৈছে যে মন্ত্ৰীক লৈ আনা, মন্ত্ৰীক মোকলাই লৈ আনা। মন্ত্ৰী আহিলে, আহি ক'লে, মহাৰাজ, বোলে মহাৰাজ, ৰজাই ক'লে, বোলে মন্ত্ৰী, বহুত ডাঙৰ ভুল হৈ গ'ল, তুমি একেবাৰে উচিত কথা কৈছিলা, যি কৰে ভগৱানে ভালেই কৰে। আৰু এই ভগৱানে মোৰ ভাল কৰিলে মই বুজি নাপালো। আৰু মোৰ আঙুলিটো যে কাটিছিলে, যে তুমি যে কৈছিলা যি কৰে ভগৱানে ভালে কৰে, সঁচাকে ভগৱানে ভাল কৰিলে। যে মই আজি ডকাইতৰ হাতত পৰিছিলো, কালিৰ মহাকালীৰ ওচৰত বলি দিবলৈ নিছিলে, এই আঙুলিটো কটাৰ কাৰণে মোক মুকলি কৰি দিলে। এতিয়া তোমাক যে জেলত ভৰাই দিলো, এইটো বহুত ডাঙৰ বেয়া কাম কৰিলো। বোলে মহাৰাজ, সেয়াও ভগৱানে ভালেই কৰে, সেয়াও ভগৱানে ভালেই কৰিছে। বোলে সেইটো আকৌ কি ভাল কৰিছে? বিনা দোষত তোমাক জেলত ভৰাই দিলো। বোলে আপুনি বাৰু কওকচোন, এই যে চিকাৰলৈ গৈছে আপুনি, মোক লগত নিলেহেঁতেন? নিলোহেঁতেনতো আকৌ, মই অকলে কেলে যাম আকৌ, তোমাক লৈয়ে যাওঁ। আপোনাৰ আঙুলিটো কটা, মোৰতো কটা নাই, মোৰ ডিঙিটো কটা গ'লহেঁতেন। অৰ্থাৎ এইটো কথাই কৈছে,
এই ভগৱানে যি কৰে চব ভালেই কৰে। আৰু আজিও এইটোৱে ভাল কৰিছে, মোক যে ভগৱানে লৈ আনি এইখিনি কথা ক'বলৈ দিছে। আপোনাসৱে ছোৱালীসকলক ক'ব আকৌ দেই, এইখিনি আপোনাসৱৰ কন্যাসকল, অৰ্থাৎ এজনী মাকৰ কন্যা নহয়, জাতিৰ কন্যা। এজনী মাকৰ সন্তান, বাপেকৰ সন্তান নহয়, ভাৰতবৰ্ষৰ সন্তান, এই দেশৰ সন্তান, এই সমাজৰ সন্তান। মনত ৰাখিব। সেইকাৰণে যুগে যুগে ভাৰতীয় প্ৰজ্ঞাৱান ঋষিসকলে মানৱ কল্যাণৰ কাৰণে এইবোৰ বাণী লিখিছে। গতিকে এইখিনিকে কৈছে যে অহাকালিৰ পৰা আপোনাসৱে যত্ন কৰিব। আপোনাসৱে এতিয়া মই কেতিয়াবাহে আহোঁ, আজি আহিলোঁ, আজি ক'লোঁ, 3 দিন পাছত যাম, আকৌ বেলেগলৈ যাম। কিন্তু মই গাঁওখনৰ একো ভাল কৰিব নোৱাৰোঁ। এই গাঁওখনৰ ভাল একোৱেই কৰিব নোৱাৰোঁ, মোৰ দ্বাৰা একো নহ'ব। মই মাত্ৰ এই বাক শক্তিৰ দ্বাৰা কথাখিনি ক'ব পাৰিম। যেনেকৈ মাইলৰ খুঁটিটো দেখুৱাব পাৰিম, ইমান মাইল আহিলে আকৌ ইমান মাইল আছে, মই এইটোহে দেখুৱাব পাৰিম। আপোনাসৱে গাঁওখন সুন্দৰ কৰিব লাগিব, আপোনাসৱে ঘৰখন সুন্দৰ কৰিব লাগিব, আপোনাসৱে পৰিয়ালটো সুন্দৰ কৰিব লাগিব। গীতা ভাগৱত আলমাৰিত থাকক, একো কৰিব নোৱাৰে। গীতা ভাগৱত অধ্যয়ন কৰি পৰিয়ালটোৱে চব কৰিব পাৰে। গতিকে এইখিনি কাম কৰিবৰ কাৰণে যত্ন কৰিব। আকৌ